খেতিপথাৰত দাৱনিৰ উৎসাহ উৎসাহ অন্যান্য সকলৰো সকলো হাতে কামে লাগি গৈছে এটা বিশেষ মেচিনৰ আগত দি গৈছে মুঠি মুঠি ধান শিৱসাগৰত কৃষক ৰমেশ দুৱৰাৰ উদ্ভাৱন সাজি উলিয়ালে ধান নিষ্কাশন যন্ত্ৰ এঘণ্টাত এবিঘা মাটিৰ ধান নিষ্কাশনৰ ক্ষমতা আমি আছো বৰ্তমান শিৱসাগৰৰ কুঁৱৰপুৰ অঞ্চলৰ বুহা গাঁৱৰ পথাৰৰ মাজত আৰু ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰে দেখুৱাব এটা যন্ত্ৰ যি যন্ত্ৰটো ৰমেশ দুৱৰা বুলি এগৰাকী উদ্যোগী ব্যক্তিয়ে এটা মহৎ উদ্দেশ্য লৈ পেলাই নিৰ্মাণ কৰিছে আৰু আজি সেই যন্ত্ৰটোৰ আৰম্ভণি কৰিছে এই বুহা গাঁৱৰ এই আমি উপস্থিত থকা পথাৰখনৰ এই খুনগুটিৰ মাজত এইদৰে এখন ঠেলাতেই স্থাপন কৰি লৈছে যন্ত্ৰটো সুকীয়াকৈ মৰণা মৰাৰ প্ৰয়োজন নহ'ব খেতিপথাৰত তৎমুহূৰ্ততে নিষ্কাশন কৰিব পৰা যাব ধান তদুপৰি পৰৱৰ্তী সময়ত যাতে জৰাৰো প্ৰয়োজন নহয় তাৰ বাবে এখন ফেনৰ ব্যৱস্থা কৰিছে উদ্ভাৱক ৰমেশ দুৱৰাই যন্ত্ৰটোৰ আন্তমূৰে এনেদৰেই ওলাই আহে ধান যিটো ধান মৰা যন্ত্ৰটো সেইটো নিজে সাজি উলিয়ালোঁ সাজি উলিয়াই তাত ফিটা ফিট কৰিলোঁ আৰু এখন ফেন ফিট কৰিলোঁ ফেন ফিট কৰি তাত মানে ঘৰতে টেষ্ট কৰিলোঁ পৰীক্ষামূলকভাৱে টেষ্ট কৰিলোঁ যে এইটো এটা মানে পথাৰত নিলে এটা সুবিধাজনক হ'ব আৰু প্ৰতি ঘণ্টাত আমি মানে এবিঘা মাটি ধান সহজভাৱে দাব পাৰিম নিজৰ উদ্ভাৱনক লৈ যথেষ্ট উৎসাহী উদ্ভাৱক কৃষক ৰমেশ দুৱৰা আপোনালোকে জানি হয়তো ভাল পাব কৃষক ৰমেশ দুৱৰাৰ আছে এখন অনাথ আশ্ৰম ব্যৱসায়িকভাৱে বজাৰলৈ ধান বনা যন্ত্ৰটো উলিয়াই দিয়াৰ মন কৃষকজনৰ লাভ হোৱা ধনেৰে অনাথ শিশুৰ বাবে পুঁজি যিটো NGO বুলি ক'লোঁ যে শিশু সেৱা কেন্দ্ৰ সেই সেৱা কেন্দ্ৰটোৰ পৰাই আমি এতিয়া বিত্তীয় সাহায্য লৈ এই যন্ত্ৰটো নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু সেই যন্ত্ৰটো এতিয়া যদি আমি সেই সেৱা কেন্দ্ৰৰ পইচাই যেতিয়া আৰম্ভ কৰিছোঁ তেতিয়া গতিকে আমি লাভৰ 25% শিশুসকলৰ সেৱাৰ কাৰণে আমি আগবঢ়াম ইপিনে এই ধান নিষ্কাশন কৰা যন্ত্ৰক লৈ যথেষ্ট উৎসাহী কৃষক তথা দাৱনীসকল মাৰিবগে লাগে বা ধানৰ আকৌ জাৰিব লাগে ইয়াত ফেনো আছে জৰা ব্যৱস্থাও আছে আৰু ধান আমি মৰণামৰখিনি সহায় বহুতখিনি আমি সেইটো সুবিধা পাইছোঁ আৰু দাই মাত্ৰ মেচিনত দিব লাগে ধানটো জৰাও ফেনো আছে যেতিয়া আমি জৰা ধানো পাইছোঁ সাজি উলিয়াইছে মই আশা ৰাখিছোঁ এইটো অলপ মডিফাই কৰি কৃষকৰ মাজত যদি এইটো প্ৰচলন কৰা হয় তেতিয়াহ'লে দাৱনীসকলৰ কষ্ট কিছু লাঘৱ হ'ব বুলি মই আশাবাদী যে এঘণ্টাত এবিঘা মাটি দাব পৰা মৰণা মাৰিব পৰাৰ ব্যৱস্থাটো যাতে এঘণ্টা 20 বিঘা মাটি মৰণা মাৰিব পৰা ব্যৱস্থালৈ পৰিণত হয় তাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু ৰমেশ দুৱৰাৰ দৰে কৃষকক আচলতে উৎসাহিত কৰিব লাগে ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰ আৰু আসিফৰ সহযোগত শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডা ৰিপৰ্ট প্ৰাগ নিউজ